চেন্নাইত 25 সংখ্যক ৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশ্বিপ 55জনীয়া অসম দল ৰাওনা অসম স্পীড স্কেটিং সন্থাৰ শুভেচ্ছা জ্ঞাপন অহা 31 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ চেন্নাইৰ জৱাহৰলাল নেহৰু ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 25 সংখ্যক ৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশ্বিপ 2026। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসম স্পীড স্কেটিং সন্থাৰ তত্বাৱধানত চেন্নাইলৈ ৰাওনা হৈছে 55জনীয়া অসম দল। ইয়াৰে প্ৰায় 38গৰাকী গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ বিপৰীতে বাকী খেলুৱৈসকল দুলীয়াজান, ডুমডুমা আৰু তিনিচুকীয়া আদি স্থানৰ পৰা ৰাওনা হৈছে। এই প্ৰতিযোগিতাত 4 অনুৰ্ধৰ পৰা 17 ঊৰ্ধলৈকে বিভিন্ন বয়স গোটৰ শাখাত অসমৰ খেলুৱৈসকলে ক্ৰীড়াংগনত দাঙি ধৰিব প্ৰদৰ্শন। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক আন্তঃৰাষ্ট্ৰীয় স্পীড স্কেটিং প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটো গঠন কৰা হ'ব। অসম দলটোৰ প্ৰশিক্ষক ৰূপে আছে সমীৰ বাজপৰ আৰু অৰ্জুন বাগলাৰী। আনহাতে মেনেজাৰ ৰূপে দায়িত্ব পালন কৰিছে মানৱ বি মেধিয়ে। তদুপৰি সন্থাৰ সম্পাদক হিচাপে দলৰ সৈতে গৈছে সুমন ডেকা। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে অসম স্পীড স্কেটিং সন্থাৰ সম্পাদক সুমন ডেকাই। আসাম স্পীড স্কেটিং এছ'চিয়েশ্যনৰ উদ্যোগত আমাৰ 55জন প্লেয়াৰ অসমৰ পৰা পাৰ্টিচিপেট কৰিবলৈ চেন্নাই জৱাহৰলাল নেহৰু ষ্টেডিয়াম আমাৰ 31 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব তিনিদিনীয়া কাৰ্যসূচী। আৰু তাতে বিভিন্ন ধৰণৰ কেটেগৰীত আমাৰ ইয়াৰে প্লেয়াৰে পাৰ্টিচিপেট কৰিব। আমাৰ গুৱাহাটীৰ পৰা গৈ আছে আপোনাৰ 39জন প্লেয়াৰ আৰু আমাৰ আপাৰ আছাম, দুলীয়াজান, ডুমডুমা, তিনিচুকীয়া তাৰ পৰা প্লেয়াৰে পাৰ্টিচিপেট কৰিবলৈ গৈ আছে। আৰু আমি আশা ৰাখিছোঁ ভাল ফলাফল তেওঁলোকে দেখাব, যিহেতু আমাৰ ইয়াতে এদিনীয়া একমহীয়া এটা কেম্প হৈছিলে, প্ৰেক্টিছ কেম্প, আৰু তেওঁলোকে খুব কষ্ট কৰিছে। তেওঁলোকে ৰাতি 10টা-11টালৈ তেওঁলোকে প্ৰেক্টিছ কৰিছে। আশা কৰিছোঁ ভাল ফলাফল আহিব। আৰু যোৱা বছৰো আমাৰ প্লেয়াৰসকলে ভাল মেডেল আনিবলৈ সক্ষম হৈছিলে। আৰু এই নেশ্যনেলৰ পৰাই আমাৰ আগন্তুক ইণ্টাৰনেশ্যনেললৈকে প্লেয়াৰসমূহ বাছনি কৰা হ'ব। বিভিন্ন কেটেগৰীত আছে। আমাৰ আণ্ডাৰ 4ৰ পৰা এবভ 17লৈকে আমাৰ পাৰ্টিচিপেট কৰিব। আমাৰ কোচ হিচাপে সমীৰ বাজপৰ গৈ আছে, আমাৰ মেনেজাৰ মানৱ মেধি ছাৰ, আৰু মই এজ এ ছেক্ৰেটাৰী সুমন ডেকা মই গৈ আছোঁ। আজি হয় আমাৰ ইয়াতে ফটো ছেশ্যন প্ৰগ্ৰেমটো হৈ গ'ল ভালে ভালে। আৰু তেওঁলোকক বেষ্ট উইচেছ দিবৰ কাৰণে আমাৰ প্ৰেছিডেণ্ট ছাৰ, জইণ্ট ছেক্ৰেটাৰী ছাৰ সকলোখিনি উপস্থিত আছিলে। আশা কৰিছোঁ সুকলমে অসমলৈকে এটা সুবাৰ্তালৈ আমি ঘূৰি আহিম। দলটো আমাৰ 29 তাৰিখে তেওঁলোকে চেন্নাইলৈ ৰাওনা হ'ব। অসম দলটোৱে বিগত এমাহ ধৰি দিছপুৰৰ স্কেটিং ৰিংকত অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে গ্ৰহণ কৰিলে উন্নত প্ৰশিক্ষণ। সেইটো আপোনাৰ 4 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে। 28 জানুৱাৰীলৈকে প্ৰেক্টিছখন কেম্পখন চলিব। যিটো কেম্পটো আপোনাৰ মৰ্ণিঙো হয় আৰু ইভিনিঙো হয়। যেতিয়া ইভিনিং পচিবল নহয়, কিছুমানৰ কাৰণে কিবা স্কুল থাকে, তো সেইকাৰণে পচিবল নহয়, তো সেইকাৰণে আমি মৰ্ণিঙো কৰি দিছোঁ, ইভিনিঙো কৰি দিছোঁ, মৰ্ণিঙো কৰি দিছোঁ। তো দুটা টাইমটো চুইটেবল যাৰ হয় সেইটো টাইমত আহে। আৰু আপোনাৰ 8টাৰ পৰা আমাৰ কেম্পটো চলি আছিল, ৰাতি 8টাৰ পৰা 11টালৈকে, কেতিয়াবা 10:30 বাজি যায়। তাৰপিছত ল'ৰা ছোৱালীখিনি ৰাতিপুৱা উঠি কিনি স্কুলত যায়। যিহেতু প্ৰেক্টিছটো ভালে চলি আছে, লেটছ চি হোপ আগত যে গৈ সিহঁতে ভাল প্ৰদৰ্শন কৰক তাতে চেন্নাইত। ইফালে অসম এৰাৰ প্ৰাকখনত অসম দলটোক দিছপুৰৰ স্কেটিং ৰিংকত শুভেচ্ছা জনাই অসম স্পীড স্কেটিং সন্থাৰ বিষয়ববীয়াই। এই অনুষ্ঠানত উপস্থিত থাকিল অসম স্পীড স্কেটিং সন্থাৰ সভাপতি শত্ৰুঘ্ন চৌহান, সম্পাদক সুমন ডেকা, যুটীয়া সম্পাদক দুলাল গোহাঁই, কোষাধ্যক্ষ জয়দীপ মহন্তৰ লগতে সীমা চৌহান তথা অভিভাৱকসকল। এই অনুষ্ঠানত খেলুৱৈসকলক কৰমৰ্দন কৰাৰ উপৰি শুভেচ্ছামূলক ভাষণেৰে সন্থাৰ বিষয়ববীয়াসকলে কৰিলে উৎসাহিত। ইয়াতে আহি কিনে মোক বহুত গৌৰৱ আনন্দ পাইছোঁ। মানে ইমান সৰু সৰু ল'ৰা ইমান মানে ৰাতিপুৱাৰ পৰা ইমান মানে কৰি আছে, প্ৰেক্টিছ কৰি আছে, ইমান কৰি কিনে যাই আছে। আৰু আমাৰ সুমন ডেকা ইমান দৰে লাগি কিনে সিহঁতক আগবঢ়াই আছে। সেইটো কাৰণে মানে বাচ্চাকেইটাক মানে চাই কিনে মোৰ নিজৰে মানে ভাল লাগিছে। আৰু সেইকাৰণে মই আন্তৰিক মনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কি তেখেতে আমাৰ অসমৰ গৌৰৱটো আৰু বেছি কৰি আহক, আৰু আমাৰ গৌৰৱ মানে আমাৰ অসমৰ নামটো আৰু বেছি হ'ব লাগে। আৰু সিহঁতক আশা কৰিছোঁ সিহঁতে লৈ আহিবই আৰু 100% মই ভাবিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা 25 সংখ্যক ৰাষ্ট্ৰীয় স্পীড স্কেটিং চেম্পিয়নশ্বিপত অপ্ৰতিৰোধ্য হওক অসমৰ স্পীড স্কেটিং খেলুৱৈ। আগন্তুক আন্তঃৰাষ্ট্ৰীয় স্পীড স্কেটিং প্ৰতিযোগিতালৈ অসমৰ পৰা বাছনি লাভ কৰক অভিলেখ সংখ্যক খেলুৱৈয়ে। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে।
গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।